हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আৰু সকলোকে স্বাগত জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅলৈ আজি বছৰৰ শেষ দিনটো পালোহি আৰু আজি 31 ডিসেম্বৰ পাপাৰ বাৰ্থডে হয় আপোনালোক সকলোৱে পাপাক উইশ কৰিব যাতে ভালে কুশলে সুস্বাস্থ্যৰে জীয়াই থাকিব পাৰে আৰু ৰাতিকা বাৰ্থডেও অকনমানকে সেলিব্ৰেট কৰিম বুলি ভাবিছো আপোনালোককো দেখাম যদি সেলিব্ৰেট কৰা হয় আৰু এতিয়া মই ৰ'দ লবলৈ আহিলো এয়া চুমকিবা কেনেকুৱা গল বছৰটো বহুত ধুনিয়া গল একদম এগালমান সপোন হসা হল আৰু বাকি কেটেমান আছে হেগিটা অহা বছৰ গিটাত হসা হ'ব আৰু বাকি বছৰটো বুলি গলে মোটামুটিকে একদম মানে বহুত ভাল গৈছে বুলি ক'ব পাৰি কিছুমান নভবা কথাও হসা হৈছে কিছুমান ভাবি থকা সপোনো ৰৈ গৈছে বা মানে হেব সময় দি থাকিব হয় নে সময় সব বুলি আশা কৰিছো মানে নপুৱাবোৰক লৈ পেলাই মানে দুখ কৰি লাভ নাই যিখিনি পাইছো হেখিনি হৈদি মানে ভালকে আগুৱাই যাব লাগিব আৰু আপোনালোকো ভালকে আগুৱাই যাওক হয় নে বছৰ সবকে শুভকামনা থাকিলে সবৰে দিনবোৰ ভাল হওক একাল একাল সুখ হওক মানুহৰ জীৱনত সকলো ভালে কুশলে থাকক এজনী হৈছে আমাৰ মুনু তাই এবাৰ বৰ্ড ইয়াৰৰ হয় পঢ়িছা বাৰু বাকি আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে 2025 ত আমি ভালকে মিঠাই চিঠাই খাবলৈ পাও ন হেতুৱে আও এতিয়া মই অফিচলৈ ৰেডি হৈ গলো গৈ লওঁ অফিচতো খানা এটা হোৱা কথা আছে ইমান সিওৰ নহয় যদি হয় আপোনালোকক দেখাব পাৰিম বাই বাই অফিচত আজি সৰুকে খানা এটা হ'ব 31st বুলি তাৰ আয়োজন চলি আছে সবে সবজি কাটি আছে কেনেকুৱা গল 2024 তো মনালিসা কেনেকুৱা গল বাইরেও কেনেকুৱা গল বছৰ আৰম্ভণিতে এক্সিডেন্ট বাকি আপোনালোকৰ কেনেকুৱা গল সুন্দৰ লোকেল চিকেন বনি আছে জয়ন্তত দাই বনাই আছে আৰু এয়া চিকেন বনোৱা চাই আছে দৰ্শক বাইদেউ সালাড কাটিছে জাগবি লৰাইছা আৰু ইফালে আমাৰ খানা ৰেডি হৈ গ'ল লোকেল চিকেন গুটি আলুৰ ভাজি এয়া মসুৰ দাইল আৰু এয়া জয়ন্ত দাই খুব ধুনীয়াকৈ বনাইছিলে পনীৰ বাটাৰ মছলা ভাত এয়া দীপ্তি বাইদেউ ঘৰতে মাছৰ দাইল বনাই আনিছিলে আৰু এয়া হৈছে সালাড আৰু তাৰ পিছতে এয়া আমাৰ জেন্টছখিনিক খাবলৈ দিলে তেওঁলোকে খাই আছে আৰু এটো আমাৰ কনফাৰেন্স হল হয় ইয়াতে মিটিং সিটিংবোৰ হয় আৰু খানা পিনা হলেও ইয়াতে খোৱা হয় আনফালে এয়া মই মোৰ থালিখন অকনমানকে দেখাই দিলো আৰু যেহেতু কেকটো দিছাক অৰ্ডাৰ দি থৈছিলো সেয়ে অফিচৰ পৰা আহোতে তাহাতৰ ঘৰত সোমাই মই বাহিৰে লৈ আহিছো কিন্তু ঘৰ আহি পাই গম পালো যে আমাৰ বংশৰ আইতা এগৰাকী ঢুকালে সেয়ে বৰ বিশেষ তেনেকে সেলিব্ৰেট কৰিব নোৱাৰিলো বহুত কিবা কিবি ভাবি থৈছিলো আমি ৰাতি খানাও খোৱা কথা আছিলে সেয়াও বজাৰ সমাৰ কৰি আমি প্ৰায় আজৰিয়ে হৈছিলো কিন্তু কেকটো যেহেতু অৰ্ডাৰ দিলো নাকাটিলে নহব সেয়ে ইনে ঘৰৰ ল'ৰা-ছোৱালী কেইটা আমি এনেকে কাটি থৈ দিলো তেনেকৈ গল আৰু বাৰ্থডেটো বাকি আপোনালোক সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা থাকিলে সকলো ভালে থাকক সকলোৰে দিনবোৰ ভাল হওক আৰু আশীৰ্বাদ কৰিব আমিও যাতে ভালে কুশলে থাকিব পাৰো থ্যাংক ইউ